Rifa Kiftia Laskar, 88%. My name is Tamanna Roshan. I secured 87%. 87.66. Safat Tabassum, 85.83. Our teachers has really worked very hard. उन लोग ने बहुत ज़्यादा अच्छे से समझाया हमें, बहुत efforts लगाया हमारे लिए. टीचर সকলে গাইড কৰি আছে আমাক ভালকৈ This institution is really good. The teachers are very supportive. They help us, guide us in every situation. The school is a very nice school and the teachers are very supportive and you will gain support from everywhere in every field. They always try to motivate us and keep us on right track. ইমান ভাল ৰিজাল্ট যে হয় এই স্কুলখনৰ কিবা যাদু আছে নেকি ছাৰ সকলৰ হয় নিশ্চয় আছে মই বৰ্তমান আছোঁ হোজাই জিলাৰ অন্যতম এখন শিক্ষা অনুষ্ঠান ব্ৰাইট ফিউচাৰ কলেজত যিখন কলেজে বিভিন্ন ৰিজাল্টৰ ক্ষেত্ৰত যথেষ্ট সুনাম অৰ্জন কৰিবলৈ সক্ষম হৈছে মই আপোনালোকক দেখুৱাই আছোঁ বিগত বৰ্ষৰ উচ্চ আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষাত এই বিদ্যালয়ৰ বহুকেইগৰাকী ছাত্ৰ ছাত্ৰীয়ে এনেদৰে অসম চৰকাৰৰ বাণীকান্ত বঁটা লাভ কৰিবলৈ সক্ষম হৈছে যি প্ৰমাণ আপোনালোকৰ সন্মুখত আছে হয়তো নেদেখুৱালে কাৰোবাৰ বিশ্বাস নহ'ব সেইকাৰণে আমি আপোনালোক দেখুৱাই চাওক স্কুটি 2021 বৰ্ষৰ পৰা এইখন স্কুলৰ ছাত্ৰ ছাত্ৰীয়ে প্ৰায় 321খন স্কুটি লাভ কৰিবলৈ সক্ষম হৈছে বিগত বৰ্ষৰ ৰিজাল্ট দেখিলে আপোনালোক সঁচাকৈ আচৰিত হ'ব এই চাওক তেওঁলোকৰ ৰিজাল্ট 88, 87, 87, 85, 78 এনেদৰে প্ৰতিজন ছাত্ৰ ছাত্ৰীৰ পাৰ্চেণ্টেজে কিন্তু স্কুলৰ গুণাগুণ বা শিক্ষাৰ মানদণ্ডৰ প্ৰতি আপোনাক আকৰ্ষিত কৰি তুলিব কেৱল এয়া নহয় আৰু আছে ইয়াতে চাই লওক আৰু কেইজনমান ছাত্ৰ ছাত্ৰীৰ বিগত বৰ্ষৰ ফলাফল 81.5%, 79, ফাহিম আহমেদ 77.5, জুনাইদ আহমেদৰ আছে 68.33, শ্বাহৰিন চুলতানা 65.83 এনেদৰে প্ৰত্যেকজন ছাত্ৰ ছাত্ৰী কিন্তু প্ৰতিটো পৰীক্ষাত অতি উন্নত ফলাফল প্ৰদৰ্শন কৰিছে ইয়াৰ আৰু ৰহস্য কি এই কিবা যাদু আছে নেকি ছাৰ সকলৰ বিদ্যালয়খনে কেনেদৰে অধ্যয়ন কৰে মই জানিম মোৰ লগত আছে বিদ্যালয়খনৰ উপাধ্যক্ষ ছাৰ আপোনাৰ নাম মোৰ নাম সৈয়দ ইবাদুৰ ৰহমান আচ্ছা আপোনাৰ ঘৰ ইয়াতে নে বাহিৰত মোৰ ঘৰ নগাঁৱত আৰু মই ইয়াত এই অনুষ্ঠানত কাম কৰি থকা প্ৰায় 16 বছৰ হৈ গৈছে 16 বছৰৰ পৰা মই ইয়াতে শিক্ষকতা কাম কৰি আছোঁ এতিয়া বহুতে মিডিয়াৰ সন্মুখত কৈ থকা দেখিছোঁ যে আপোনালোকৰ কিবা যাদু আছে নেকি কিবা এনেকুৱা প্ৰশ্ন কৰি আছে এইটো কথা হ'ল কি যে আমাৰ কাৰণ ছাৰ এয়া যাদু কাৰণ আমি বাহিৰৰ পৰা দেখি থাকোঁ হয় হয় য'ত কোনোবাই 10জন পাছ কৰাব পৰা নাই বা ফাৰ্ষ্ট ডিভিজন আনিব পৰা নাই তেনে ক্ষেত্ৰত আপোনালোকৰ ৰিজাল্ট কিন্তু এক যাদুৰ নিচিনা হয় হয় ইয়াৰ কথা হ'ল অনুষ্ঠান এখন কৰাটো বহুত ডাঙৰ কথা নহয় কিন্তু অনুষ্ঠানখন পৰিচালনা কৰাটো বহুত ডাঙৰ কথা আমাৰ এই গ্ৰুপ অফ ইনষ্টিটিউশ্যনত যিমানকেইখন অনুষ্ঠান আছে ইয়াত শিক্ষকসকলৰ বহুত এটা মানে ডিউটিৰ বাহিৰত বহুত এটা লেবাৰ আছে ধৰক এজন ছাত্ৰক দিনটোত 3বাৰ কমিউনিকেশ্যন কৰা টেলিফোনৰ জৰিয়তে যে ছাত্ৰজনে পঢ়িছে নে নাই অভিভাৱকৰ লগত সম্পৰ্ক ৰখা যে ছাত্ৰজনে কিমান সময় পঢ়িছে যদি পঢ়া নাই ছাত্ৰজনক ডাইৰেক্ট মানে তেওঁৰ লগত টেলিফোন কৰি পেলাই তুমি কিয় পঢ়া নাই ইত্যাদি ধৰণৰ মেণ্টেলি এটা প্ৰেছাৰত ৰখা হয় যাৰ কাৰণে ছাত্ৰ নপঢ়াকৈ থাকিব নোৱাৰে ই পঢ়িবৰ কাৰণে বাধ্য আৰু তেওঁলোকক সময়ে সময়ে টাইম টু টাইম তেওঁলোকক কৰা হয় কি তেওঁলোকক অলপ মটিভেশ্যন কৰা হয় ধৰক সপ্তাহত এটা মটিভেশ্যন ক্লাছ দিয়া হয় যাতে তেওঁলোকৰ ভৱিষ্যত কেৰিয়াৰ কেনেকুৱা হ'ব তাৰ ওপৰত তেওঁলোকৰ কেৰিয়াৰৰ কিছুমান কাউন্সেলিঙো কৰা হয় গতিকে এই ছাৰসকলৰ এই নিৰানব্বৈ চেষ্টাৰ কাৰণে ছাত্ৰসকলো বাধ্য পঢ়িবলৈ আৰু যাৰ কাৰণে এটা উন্নত মানৰ ৰিজাল্ট আজি তেওঁলোকে কৰি থাকিবলৈ লগাতাৰ কৰি আছে অকল যে 2024-25 বৰ্ষত ৰিজাল্ট কৰিছে এনেকুৱা কথা নহয় আমাৰ ব্ৰাইট ফিউচাৰে আজি লগাতাৰ 13 বছৰ এটা উন্নত মানৰ ৰিজাল্ট কৰি আহিছে আৰু আমি আশা ৰাখিছোঁ এই উন্নত মানৰ ৰিজাল্ট আমি অক্ষুণ্ণ ৰাখিম আৰু লগাতাৰ এইটো ৰিজাল্ট আমি কৰাই যাম ছাত্ৰ ছাত্ৰীৰ পৰা অ'কে ছাৰ আচলতে এয়া কোনো যাদু নহয় আমি জাষ্ট প্ৰতীকী অৰ্থত শব্দটো ব্যৱহাৰ কৰিছোঁ এয়া হ'ল এই ছাৰসকলৰ শাৰীৰিক পৰিশ্ৰম তেওঁলোকৰ মেহনত বা তেওঁলোকৰ নেৰানেপেৰা প্ৰচেষ্টা এটা সময় আছিল ছাৰসকলে জাষ্ট ছাত্ৰ ছাত্ৰীক বিদ্যালয়ত দেখা পাইছিল বা দেখা কৰিছিল লগ কৰিছিল কিন্তু ইয়াৰ পাছত ইয়াৰ লগ নাছিল আজিকালি কনচেপ্টটো সম্পূৰ্ণ সলনি হৈ গৈছে ছাৰসকলে নিশা 12টালৈকে ছাত্ৰ ছাত্ৰী ঘৰত যায় ফোন কৰি খবৰ লয় আৰু এই সকলোৰ সন্মিলিত প্ৰচেষ্টাৰ ফলত আজি এনেধৰণৰ ৰিজাল্ট হ'বলৈ পাইছে আমাৰ অঞ্চলত বৰ্তমান ছাৰ আপোনাৰ বিদ্যালয়ত ক্লাছ
কিমান আছে? আমাৰ অংকুৰ মইতো আছামিজ একাডেমিত কৰোঁ, অংকুৰৰ পৰা ক্লাছ 10লৈকে আছে আৰু চৰকাৰী নিয়ম মতেতো 11-12 কম্পালচৰি হৈ গৈছে। গতিকে এইটো এতিয়া ছিনিয়ৰ ছেকেণ্ডেৰী হৈ গ'ল, ব্ৰাইট ফিউচাৰ ছিনিয়ৰ ছেকেণ্ডেৰী স্কুল। গতিকে দ্বাদশমান শ্ৰেণীলৈকে আমাৰ স্কুলত আছে আৰু প্ৰায় ধৰক মিনিমাম 700 ষ্টুডেণ্ট আছে দ্বাদশমানলৈকে। আৰু তেনেকৈ এনৰলমেণ্ট যদি বিচাৰে ইংলিছ মিডিয়ামৰ ছেপাৰেট হ'ব আৰু ডিগ্ৰী কলেজৰ ছেপাৰেট হ'ব। MDৰ লক্ষ্য হ'ল যে ছাৰসকলক যিমান বেতন লাগে আমি বেতন দিম, কিন্তু বিনিময়ত ছাৰসকলে আমাক এটা বস্তু দিব লাগিব যে ছাত্ৰ ছাত্ৰীসকলক শিক্ষা দিব লাগিব আৰু যাতে তেওঁলোকে এটা হাই পাৰ্চেণ্টেজ লৈ পাছ কৰে, এইটোৰ দায়িত্ব মই শিক্ষকসকলক দিলোঁ আৰু তেওঁলোকৰ পাৰিশ্ৰমিক যিটো লাগে সেইটো মই বিয়াৰ কৰি যাম। গতিকে MDৰ যেতিয়া মনোবৃত্তি তেনেকুৱা হ'ব, সমাজৰ উন্নতি কৰা, ছাত্ৰসকলৰ উন্নতি কৰা, গতিকে আমিও শিক্ষকসকল বাধ্য ছাত্ৰসকলক যিকোনো প্ৰকাৰে হাই মানৰ এটা হাই পাৰ্চেণ্টেজ আনাৰ কাৰণে আমি অপ্ৰাণ চেষ্টা কৰি থাকোঁ। ইয়াতে স্পেচিয়েলি আমাৰ HSLCত উত্তীৰ্ণ যিবিলাক ল'ৰা ছোৱালী আছিলে তাৰে ইংলিছ একাডেমি, আছামিজ একাডেমি, লগতে 2024 বৰ্ষত যিবিলাক ষ্টুডেণ্টে স্কুটি লাভ কৰিবলৈ সক্ষম হৈছে সেই ষ্টুডেণ্টবিলাকৰ ফেলিচিটেশ্যন প্ৰগ্ৰামৰ কাৰণে আমি আজিৰ প্ৰগ্ৰামটো অৰ্গেনাইজ কৰিছিলোঁ। কেইজনে পাইছে স্কুটি? মুঠতে 33জনী ষ্টুডেণ্টে স্কুটি লাভ কৰিবলৈ সক্ষম হৈছে।